হয় নিশ্চিতভাৱে ক'ব লাগিব যে এফালে কৰোনা সৃষ্ট পৰিৱেশ আৰু আনফালে দেখিবলৈ পোৱা গৈছে যে আন এক দুৰ্যোগ আহি পৰিছে ঢকুৱাখানাবাসীৰ বাবে। সেই দুৰ্যোগ হৈছে বানপানী। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে কেইবাদিনো অৰুণাচলত দিয়া নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া দেখিবলৈ পোৱা গৈছে যে ঢকুৱাখানাৰ ঘিলামৰা বিস্তীৰ্ণ অঞ্চল বানে প্লাবিত কৰি তুলিছে। আৰু এই মুহূৰ্তত মই প্ৰাগ নিউজৰ দৰ্শকসকলক মই সেই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া দেখিবলৈ পোৱা গৈছে যে ঢকুৱাখানাৰ ঘিলামৰা বালিয়নী অঞ্চলৰ প্ৰায় অংশ কিন্তু গাঁও এতিয়া পানীৰ কবলত। আৰু ইতিমধ্যে ক'ব লাগিব যে জীয়াঢল নদীৰ যি পানী, সেই পানী আৰু চামপৰা নদীৰ পানীয়ে এতিয়া ক'ব লাগিব যে প্ৰায় বালিয়নী অঞ্চলৰ কেইবাটাও পৰিয়ালৰ ঘৰ বাসগৃহ ইতিমধ্যে পানীৰ তলত কবলত বুলি ক'ব লাগিব। আৰু এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। ইতিমধ্যে আমাৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে সেই সামগ্ৰিক দৃশ্য। আৰু এতিয়া ক'ব লাগিব যে পানীত হাঁহ নচৰা অৱস্থা হৈছে এইসকল, বিশেষকৈ ক'ব লাগিব যে জনতাৰ। আৰু বিশেষকৈ ক'ব লাগিব যে এফালে কৰোনা সৃষ্টময় পৰিৱেশ আৰু আনফালে পুনৰ এক দুৰ্যোগ আহি পৰিছে। সেই দুৰ্যোগ হৈছে বান। আৰু এই বানৰ কবলত পৰিবলগীয়া হৈছে ঢকুৱাখানা ঘিলামৰাৰ বিস্তীৰ্ণ অঞ্চল। আৰু এই মুহূৰ্তত মই জানিব বিচাৰিম ইয়াতে সেই বানাক্ৰান্তসকল মোৰ লগত উপস্থিত আছে। মই বাইদেউ কোনে আপোনাৰ ওচৰলৈ আহিছোঁ। কেতিয়াৰ পৰা আপোনালোকৰ ঘৰসমূহ পানী ডুব গৈ আছে? আজি ৰাতিপুৱাৰ পৰা হৈছে আমাৰ ভিতৰত পানী, এতিয়াও বাহিৰা আছে, ইয়াৰ ভিতৰত পানী হৈ আছে। তাৰপৰা আগৰকেইটা ইমান পানী নাছিলে বাৰু, এইটো পটককৈ পানী হয় আৰু ভিতৰত সোমাইহি আমাৰ পানী হোৱাৰ লগে লগে। এই পানীটো ক'ৰ পৰা আহিছে বুলি জীয়াঢলৰ পানী হয়। এই আমাৰ হয় গুৱাহাটী চাইডৰ হেৰিটো যে মাৰিছে বানটো, সেই বানটো মৰাৰ পৰা আমাৰ ইয়াত এতিয়া বেছি পানী হৈছে। আগতে হয় বাৰু, হয় যদি ইমান পটককেনে নাপায়হি, মানে অলপ অলপকৈ হয়। এতিয়া বৰষুণ দিলে, পাহাৰত বৰষুণ দিলে আমাৰ পানী পায়হি। চৰকাৰৰ ফালৰ পৰা আপোনালোকে কিবা সাহায্য পাইছে নাই এতিয়ালৈকে বৰ্তমানত? এই বছৰ নাই পোৱা। আগতে এনেই কেতিয়াবা দুবাৰ এবাৰ সেনেকৈ পাওঁ বাৰু, দুদিনৰ কাৰণে সেনেকৈ দিয়ে। এই বছৰ একোৱে পোৱা নাই। হয়, আপোনালোক কোন পঞ্চায়ত? আমি বৰদৈ পঞ্চায়ত। বৰদৈ পঞ্চায়ত। আপোনালোকৰ জনপ্ৰতিনিধিসকল এই বানৰ আপোনালোকৰ খবৰ ল'বলৈ আহেনে? বানত যে আপোনালোকে নাই, কোনো অহা নাই আজিলৈকে খবৰ ল'বলৈ অহা নাই। হয়, আপোনালোকে কেনেধৰণে আছে এতিয়া বৰ্তমান? ক'ব লাগিব যে কৰোনা আমি সেনেকৈ কৰোনা বুলিতো এমাহ ডেৰমাহ দিন বন্ধ থাকিলোঁ, একো কাম বন নাই। এতিয়াতো ঘৰত শাক ভাত বনাই খাবলৈও উপায় নাইকিয়া হৈ আছে, ঘৰৰ ভিতৰত তল গ'ল। আকৌ হেৰি বুলি লকডাউন বুলি দিয়া একো কাম বন নাই, সেনেকৈ গেছ আনিবলৈও আমাৰ পইচা নাইকিয়া হৈ আছে। এতিয়া মানে বিভিন্ন সমস্যা আপোনালোকক দেখাই দিছে। কি চৰকাৰক কি অনুৰোধ জনাব এই মুহূৰ্তত? এই মুহূৰ্তত চৰকাৰকনো এতিয়া কি জনাম, আমাৰ এতিয়া ঘৰটো লাগে বুলি ভাবি আছোঁ, আমাৰ সেইটোকো দিবলৈ মন নকৰে। তাৰপৰা এতিয়া এনেকুৱা পানীত আৰু কি আমি এতিয়া অনুৰোধ জনাম, কিবা এটা দিয়া হ'লে ভাল পালোহেঁতেন আৰু চৰকাৰ পিনৰ পৰা। ঘৰটোকে হওক, ৰাস্তা হেৰি কৰিবলৈ মাটি বাৰী কিবা এটা দিবলৈ টকা পইচা কিবা এটা দিয়া হ'লেও ভাল পালোহেঁতেন। হয় ভণ্টি, মই তোমাৰ ওচৰলৈ আহিছোঁ। বিশেষকৈ তোমালোকে কেনেকৈ থাকা ইয়াত? ৰাতিটো পানীটো ঘৰত ভিতৰত সোমাই গৈছে, ভয় লাগে নেকি? ভয় নালাগে, থাকি কিমান বাৰ হৈছে ইয়াত পানী তোমালোকে থকাৰ পৰা? কেইবাবাৰো হৈছে। কি ক'বা চৰকাৰক, কি ক'বা এই মুহূৰ্তত? তোমালোকৰ পঞ্চায়তৰ জনপ্ৰতিনিধি কি ক'বা তোমালোকে যে থাকিবৰ বাবে বা খোৱা বোৱাৰ কাৰণে কিবা ব্যৱস্থা? দিলে ভাল পাম। ধন্যবাদ। আৰু এই মুহূৰ্তত মই দেখাব বিচাৰিছোঁ যে যি বালিয়নী, ঘিলামৰা বালিয়নী বিস্তীৰ্ণ অঞ্চল ইতিমধ্যে বানে প্লাবিত কৰি তুলিছে। আৰু ইতিমধ্যে আমি দেখাইছোঁ যে ইয়াত দেখিবলৈ পাইছে পশুধনৰ ক্ষেত্ৰতো তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। কাৰণ পশুধন ৰাখিবৰ কাৰণে ইয়াতে কোনো ধৰণৰ ঠাই নাই। আৰু প্ৰায় বানে সমগ্ৰ অঞ্চল আচলতে প্লাবিত কৰি দিছে। আৰু যিসমূহ পশুধনৰ কাৰণে খাদ্য তেওঁলোকে ভঁৰালৰ ওপৰত এনেধৰণে তেওঁলোকে আনি থৈ দিছে। আৰু এই ক্ষেত্ৰত কিন্তু পঞ্চায়তৰ জনপ্ৰতিনিধি হওক, চৰকাৰে কিন্তু এই মুহূৰ্তত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। কাৰণ ক'ব লাগিব যে এফালে কৰোনাময় আতংক আৰু আনফালে পুনৰ এক দুৰ্যোগ। সেই দুৰ্যোগ হৈছে ঢকুৱাখানাত ক'ব লাগিব যে পুনৰবাৰ বান। আৰু সেই বান আমি ইতিমধ্যে প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাই আছোঁ, অসম চৰকাৰক আমি দৃষ্টিগোচৰ কৰিছোঁ। আৰু এই মুহূৰ্তত আমি সেই ঘৰটোলৈ সোমাই যাব বিচাৰিছোঁ, ভিতৰৰ দৃশ্যাংশ দেখুৱাইছোঁ কেনেধৰণে আচলতে এইসকল বানাক্ৰান্তই জীৱন নিৰ্বাহ কৰিছে। ইয়াত দিছে পাকঘৰ। আৰু এই ইয়াত দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণ বানে আচলতে সমূহ উটুৱাই নিছে বুলি ক'ব লাগিব। আৰু ইয়াত যে থাকিবলৈ হওক বা খোৱা বোৱাৰ ক্ষেত্ৰত হওক, যিকোনো ক্ষেত্ৰত তেওঁলোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া আছে। আৰু তেখেতলোকে আচলতে ক'ব লাগিব যে ঘৰ আপোনালোকে বাইদেউ, মই আপোনাৰ আৰু এটা কথা আপোনালোকে এতিয়া ঘৰ এই বেলেগত থাকি আশ্ৰয় ল'বলগীয়া হৈছে নেকি? এইবছৰ থকা নাই বাৰু, এতিয়া হৈছে নহয়, এতিয়া ক'ৰবাত থাকিব লাগিবও পাৰে, ঠিকনা নাই যদি এনেকৈ পানী বাঢ়ি থাকে। তাৰ আগবছৰ আছোঁ আমি হেৰিয়ত থাকিলোগৈ গৈ এম স্কুলত থাকিলোঁ। হয়,
এতিয়া যদি এনেকৈ বাঢ়ি থাকে আকৌ আমি থাকিবই লাগিব এয়া দেখিছাই নহয় ক'তো থাকিবলৈ হেৰি নাইকিয়া হৈছে বিচনা পত্ৰ চব ইটো বাহিৰটো চব তুলিব লাগিব হয় নিশ্চিতভাৱে ক'ব লাগিব যে ঘৰসমূহ সম্পূৰ্ণভাৱে প্লাবিত হৈছে বানে প্লাবিত কৰি তুলিছে আৰু ইয়াৰ ইতিমধ্যে আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ বা অসম চৰকাৰক আমি এই মুহূৰ্তত সেই সামগ্ৰিক দৃশ্যখিনি দেখুৱালোঁ আৰু ইতিমধ্যে তেওঁলোকৰ প্ৰতিক্ৰিয়াও আমি ল'লোঁ আৰু এই মুহূৰ্তত চৰকাৰ বা জনপ্ৰতিনিধিসকলে তেওঁলোকৰ ক্ষেত্ৰত কোনো ধৰণৰ সহায় বা সহযোগিতা তেখেতলোকক আগবঢ়োৱা নাই আমি প্ৰাগ নিউজৰ তৰফৰ পৰা মই এই মুহূৰ্তত বৰদৈ পঞ্চায়তৰ জনপ্ৰতিনিধি হওক অসম চৰকাৰক মই এটাই আহ্বান জনাইছোঁ যাতে যিসমূহ বানাক্ৰান্ত লোক সেই লোকসকলক যাতে সাহায্য প্ৰদান কৰে